নমস্কাৰ ইটিভি ভাৰতৰ প্ৰতিগৰাকী দৰ্শকলৈ স্বাগতম জনাইছো কোভিড-19 যিদৰে স্বাস্থ্য কেন্দ্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ঠিক একেই ধৰণে ভাবুকি কঢ়িয়াই আনিছে শিক্ষা চাকৰি আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি আজি এই বিষয়ে আমি আলোচনা কৰিবলৈ আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনিছো এগৰাকী বিশিষ্ট ষ্টুডেন্ট মেন্টৰ কেৰিয়াৰ মেন্টৰ বুলি আমি যাক কওঁ তেখেত নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰঞ্জন বৰুৱা আমি ৰঞ্জন বৰুৱাক এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো নমস্কাৰ মই প্ৰথমতে বৰুৱাক সুধিব বিচাৰিছো যে কোভিডে যোৱা 2 বছৰত যেটো পৰিবেশৰ সৃষ্টি কৰিলে এই পৰিবেশে সামগ্ৰিকভাৱে অসমৰ শিক্ষাৰ যেটো পাঠ্যক্ৰমৰ ক্ষেত্ৰত যিখিনি আমাৰ ভাবুকি কঢ়িয়াই আনিলে পাঠ্যক্ৰম গ্ৰহণৰ ক্ষেত্ৰত ক্লাছৰুমৰ ক্ষেত্ৰত অনলাইন গোটেই এটা পৰিবেশটো পৰিৱৰ্তন ঘটিল তাৰ দ্বাৰা আমাৰ এই অসমৰ দৰে বা উত্তৰ পূবৰ দৰে ৰাজ্যসমূহৰ ছাত্ৰ ছাত্ৰীসকল কি দৰে ক্ষতিগ্ৰস্ত হ'ল বা ইয়াৰ লগত কিবা সম্ভাৱনাও জড়িত হৈ আছে নেকি আপুনি কি ক'ব হয় সব সম্ভাৱনাটো আমি পিছত ক'ব পাৰিম কিন্তু যেটা ক্ষতিগ্ৰস্ত কথা হয় আমি যদি ভালদৰে চাওঁ অসমৰ ধৰক অসমৰ বিভিন্ন ঠাইত আপুনি উজনি অসম কক নামনি অসম কক পাহাৰীয়া জিলাবিলাকত কক এটা বস্তু আমি সকলো দেখিছো যেতিয়াই কোভিড-19 হ'ল আৰু যেতিয়া স্কুলবিলাক বন্ধ হ'ল বা কলেজ মহাবিদ্যালয়বোৰ বন্ধ হ'ল আমি দেখিলো যে পাঠ্যক্ৰম একে আছে কেৱল হ'ল কি যে পাঠ্যক্ৰম আমি অনলাইন ক্লাছ কৰিলো আমি ধৰক ক্লাছৰুমত শ্ৰেণী কোঠাত অহা নাই আমি আহিবলগীয়া হ'ল ঘৰতে থাকিলো অনলাইন বুলি কোৱাৰ লগে লগে দুটা তিনিটা কথা মনত আহে আপুনি ধৰক আমি কেনে ধৰণে এই অনলাইন প্ৰক্ৰিয়াত আমি কেনে ধৰণে জড়িত হ'ম এটা হ'ল হয় আমি মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰো নহলে আপুনি ধৰক কম্পিউটাৰছ বা ল্যাপটপ ব্যৱহাৰ কৰিব পাৰে আৰু আমি জানো যে এই ক্ষেত্ৰত আমাৰ ইন্টাৰনেটৰ প্ৰয়োজন ভাল ইন্টাৰনেট যোগাযোগটো ভাল থাকে এতিয়া ধৰক ছাত্ৰ ছাত্ৰী বুলি কোৱাৰ লগে লগে যিবোৰ চহৰ অঞ্চল বা গুৱাহাটী বা ধৰক ডিব্ৰুগড় তিনিচুকীয়া বা যোৰহাট যিবোৰ ধৰক চহৰ অঞ্চল আৰু ধৰি আমি ধৰক একেবাৰে গ্ৰাম্য অঞ্চল চাওঁ তাত এটা ডাঙৰ পাৰ্থক্য যেটো আমি আগতে কৈছিলো ডিজিটেল ডিভাইড এনেকুৱা হ'ল কিছুমানৰ কাৰণে ধৰক পাঠ্যক্ৰমত অনলাইন ক্লাছ কৰিবলৈ অলপ সুবিধা হ'ল ধৰক মোবাইল ভাল মোবাইল স্মাৰ্টফোন বুলি আমি সকলোৱে জানো স্মাৰ্টফোন য'ত প্ৰযুক্তিবিদ্যা আছে য'ত ধৰক আপুনি কথা পাতিব পাৰিছে ভিডিঅ' অপচন আহিছে কিন্তু আমি দেখিলো যে চৰকাৰী মাধ্যমৰ বহু ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত কিন্তু তেওঁলোকে প্ৰথম অৱস্থাত একেবাৰে পিছ পৰি থাকিলে এতিয়া ধৰক চৰকাৰ দায়িত্ব আছিলে অৱশ্যে এইটো কথা আমি ক'ব লাগিব যে কোভিড-19 বা কৰোনা আহিব বুলি আমি হয়তো কেতিয়া ভবা নাছিলো এইটো এটা ধৰক এটা দুৰ্যোগ বুলি ক'ব লাগিব আমি এটা ডিজাস্টাৰ এটা কিন্তু যি কি নহওক আমি প্ৰথম অৱস্থাত ধৰক সমস্যা বাঢ়ি যায় প্ৰত্যাহ্বান বহুতখিনি থাকে কিন্তু পোনপটীয়াকৈ যদি আমি চাওঁ যে কলেজীয়া ছাত্ৰ ছাত্ৰী ধৰক স্কুলৰ ছাত্ৰ ছাত্ৰী একেবাৰে কণ যিবোৰ আছিলে ধৰক অংকুৰ মুকুল ধৰক কেজি বা প্ৰিপেটৰী বা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম তেওঁলোকৰ ধৰক খুব এটা তেওঁলোকে গমে হয়তো পোৱা নাই কি হৈছে বিশেষ গম পোৱা নাই আৰু তেওঁলোকে গাৰ্জেনছৰ লগত আছে ধৰক তেওঁলোকৰ হয়তো বেলেগ স্কুলৰ যেতিয়া আমি আহি পাম ষষ্ঠ মানৰ পৰা ধৰক দশম মানলৈ আমি যদি চাওঁ বা একাদশ বা দ্বাদশৰ কথা চাওঁ তেতিয়া কিছুমান ছাত্ৰ ছাত্ৰী আমি দেখা পাওঁ যিবোৰ ধৰক খুব এটা আশা কৰে যে মই মোৰ ক্লাছ 10ৰ বোৰ্ড পৰীক্ষা যেটা মেট্ৰিক পৰীক্ষা আছে আৰু তাক মানে মেট্ৰিকত ধৰক ভাল নম্বৰ পাব সকলো আশা কৰে আৰু যেতিয়া গম পাই ধৰক পৰীক্ষা হোৱা নাই বা কিবা পৰীক্ষা নহব এনেকুৱা ছাত্ৰ ছাত্ৰীবিলাক এটা বিমোৰত পৰে যে কি হ'ব কি নাই একে ধৰণে আমি যদি চাওঁ আপুনি যদি কৈছে যে প্ৰতিযোগিতামূলক কিছুমান পৰীক্ষা থাকে একাদশ দ্বাদশৰ পিছত বিভিন্ন ধৰণৰ তেওঁলোকে পৰীক্ষাবিলাকত যাব বহুত এটা আশা থাকে মেডিকেলৰ হওক বা অভিযান্ত্ৰিক ক্ষেত্ৰত হওক ডিফেন্সৰ প্ৰতিৰক্ষা বাহিনী হওক আইনৰ ক্ষেত্ৰত হওক এনেকুৱা বেলেগ বেলেগ পৰীক্ষাবোৰ থাকে তেওঁলোকে এটা বিমত পৰিলে কাৰণ প্ৰথম অৱস্থাত কি ক'লে যে পৰীক্ষাবোৰ কেনসেল হোৱা নাছিল পোষ্টপন হ'ল তো পিছলৈ পোষ্টপন বুলি কোৱালৈ কি হয় যেতিয়া আমি কওঁ যে স্থগিত আছে পিছলৈ হ'ব সম্পূৰ্ণ বাতিল কৰা নাই অনিশ্চয়তা তেতিয়া কি হয় কিছুমান ছাত্ৰ ছাত্ৰী ধৰক তেওঁলোকে ভাবে হ'ব আৰু কিনো আছে কিন্তু যিসকলৰ খুব এটা লক্ষ্য থাকে জীৱনত বহুত ছাত্ৰ ছাত্ৰী আমি পাইছো ধৰক ভাল চিকিৎসক হ'বলৈ তেওঁলোক খুব মন ভাল অভিযন্তা হ'বলৈ তেওঁলোক খুব মন তেওঁলোকৰ কাৰণে সমস্যাটো বৃদ্ধি হ'ল একে ধৰণে ধৰক ছাত্ৰ ছাত্ৰী যেতিয়া সমস্যাত পৰিলে যিবোৰ আমাৰ গাৰ্জেন বা অভিভাৱকসকল আছিলে তেওঁলোকৰ সমস্যাত পৰিলে শিক্ষক শিক্ষয়িত্ৰীবোৰ আপুনি চাওক যে বহুত আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও কিন্তু অনলাইন বুলি আমি কৈছো ক'বলৈ সহজ কিন্তু তেওঁলোকেও বহুত প্ৰস্তুত নাছিলে যে কি ধৰণে বস্তু আগুৱাই নিব সো যদি আমি চাওঁ প্ৰথম অৱস্থাত একেবাৰে এটা ধৰক
ডাঙৰ বিমত আমাৰ আগ পিছ নোহোৱা কি হ'ব কি নাই এনেকুৱা হ'ল লাহে লাহে হয় যে কেইমাহমান যোৱাৰ পিছত অলপমান প্ৰক্ৰিয়াটো ধৰক অলপ ভাল হ'ল বিশেষভাৱে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অলপ সুবিধা হ'ল কাৰণ তেওঁলোকে ধৰক মোবাইল ফোন বা কম্পিউটাৰ অলপ ব্যৱহাৰ কৰিব জানে বা পাৰে কিন্তু তথাপিতো আমি যদি চাওঁ সামূহিকভাৱে বা গোটেইবিলাক চাওঁ আমি ধৰক অসমত মই ভুল হ'ব পাৰোঁ কিন্তু মই জনাত এনেকুৱা কোনো সমীক্ষা হয়তো হোৱা নাই যে ছাত্ৰ ছাত্ৰীৰ ওপৰত ধৰক একেবাৰে আমি গম পাইছোঁ ধৰক আমাক বহুতে প্ৰশ্ন কৰিছে সুধিছে সেইটো আমি গম পাইছোঁ কিন্তু একেবাৰে খুব শৃংখলাবদ্ধভাৱে কোনো এটা সমীক্ষা মেথডিকেল কোনো ধৰণৰ সমীক্ষা হোৱা নাই যিটো মই ভাবোঁ আমাৰ কিন্তু শিক্ষা বিভাগে কৰিব লাগিছিলে কাৰণ এইটো আমাৰ দ্বিতীয় বছৰ আমি যোৱা বছৰ 2020 চন এনেকুৱা এটা আমি সমস্যা দেখা পালোঁ গতিকে আমি ধৰক যিকিনো সেইটো ধৰক চৰকাৰী কৰ্তৃপক্ষৰ বেলেগ কাম কিন্তু এইটো কথা সঁচা যে যেনেকৈ স্বাস্থ্য খণ্ডত আমি যেনে কৈছোঁ যে স্বাস্থ্য ক্ষেত্ৰত আমি কিয় ভয় কৰিছোঁ যেন জীৱন মৰণৰ যুঁজ ধৰক মোৰ যদি কৈছোঁ কোনোবা মোৰ কৰোণা পজিটিভ হৈছে একেবাৰে মানে মোৰ সঁচা কথা যে প্ৰথমতে স্বাস্থ্যটো মূল কথা থাকে প্ৰথমতে আমাৰ স্বাস্থ্যটো থাকে কিন্তু শিক্ষাক আমি সমানে এইকাৰণে ভাবিব লাগিব কাৰণ ধৰক যদি আমি আগুৱাই নাযাওঁ বা এটা বছৰ যদি লোকচান হয় যিকোনো ক্লাছৰ কাৰণে যিকোনো শ্ৰেণীৰ কাৰণে মহাবিদ্যালয় হওক বা স্কুল হওক কিন্তু ইয়াৰ যিটো আমি আজি হয়তো দেখি পোৱা নাই সমস্যা কেনে হৈছে লাহে লাহে কিন্তু আমি দেখা পাম আৰু এই বছৰ ধৰক যিটো আমাৰ হ'ব নালাগিছিল আমি এইটো ভবা নাছিলোঁ যে আকৌ এনেকুৱা আহিব কিন্তু এইবাৰ প্ৰত্যাহ্বান আকৌ আহিছে কিন্তু এতিয়া আমি পৰৱৰ্তী সময়ত চাব লাগিব যে আমি কেনেধৰণে মোকাবিলা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব আছে অভিভাৱকসকলৰ দায়িত্ব আছে চৰকাৰী পক্ষৰ দায়িত্ব আছে আৰু ধৰক যিবোৰ ধৰক কাউন্সিলাৰ হওক বা পৰামৰ্শদাতা তেওঁলোকৰ সকলোৰে আমাৰ মিডিয়াৰ দায়িত্ব এটা আছে যে আমি কেনেধৰণে যোগাত্মক দিশবিলাক আগুৱাই নিব পাৰোঁ কিন্তু হয় এটা পোনপটীয়া যদিও আমি সমীক্ষা খুব মেথডলজিকেল ৰিচাৰ্চ হোৱা নাই বা ষ্টাডি কৰা নাই কিন্তু একেবাৰে পোনপটীয়াকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ওপৰত কিন্তু ইয়াৰ এটা মানে আমি দেখা পাইছোঁ এটা সমস্যা আহি পৰিছে এইটো ধৰক আপোনালোকে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলৰ এটা কাউন্সেলিং কৰে বা কেৰিয়াৰৰ লগত আপুনি যোগাযোগ ৰাখে এতিয়া যেতিয়া আপুনি এই পৰিস্থিতিত এজন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলগীয়া ল'ৰাই বা ছোৱালীয়ে তেওঁ কি ধৰণৰ মানসিক অৱস্থাত আছে বুলি আপুনি ভাবে প্ৰথম কথা মই আগতে এই কথা অনুকিয়াইছে কিন্তু তেওঁ এতিয়া কি ধৰণে অকমান এটা সবল যুক্তি নিজৰ লগত ল'ব যাৰ দ্বাৰা তেওঁ মনোবলটো বাঢ়িব আৰু তেওঁ নতুন পৰিস্থিতিৰ লগত মোকাবিলা হোৱাৰ কাৰণে তেওঁ এটা প্ৰস্তুতি চলাব কেনেকৈ হ'ব পাৰে বুলি ভাবে এইটো চাওক এইটো এনেকুৱা হয় আমি সাধাৰণতে দেখা পাওঁ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এটা নিৰ্দিষ্ট লক্ষ্য জীৱনত লয় ধৰক মেডিকেলৰ ক্ষেত্ৰত হ'ব পাৰে ইঞ্জিনিয়াৰিং হ'ব পাৰে ডিফেন্সৰ হ'ব পাৰে ধৰক আইনৰ ক্ষেত্ৰত হ'ব পাৰে ফেশ্বন টেকন'লজি হ'ব পাৰে যিকোনো ক্ষেত্ৰত হওক যিসকল ছাত্ৰ ছাত্ৰী আমি দেখিছোঁ মোৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যিসকল একেবাৰে খুব দৃঢ়তাৰে পৰিকল্পনা কৰে আমি দেখা পাওঁ নৱম মানৰ পৰা তেওঁলোকে এটা পঢ়া শুনা ভালদৰে কৰে তেওঁলোকে এটা লক্ষ্য এটা লয় যে মই ধৰক NEET পৰীক্ষা আছে JEE মেইন JEE এডভান্স আছে ক্লেট ল কাৰণে আছে চ' তেওঁলোকে আৰম্ভ কৰে কিছুমানৰ ছাত্ৰ ছাত্ৰী এনেকুৱা আছে তেওঁলোকে ভাবে হ'ব আৰু মই পঢ়ি আছোঁ মই ক্লাছ 10 পাছ কৰিলে হ'ল ক্লাছ 12 পাছ কৰিলোঁ কাৰণ তেওঁলোকেও জানে যে খুব বেছি নম্বৰ কাৰণ আমাৰ কাৰণে কি হয় আমি দেখোঁ যে নম্বৰ যি বেছি পায় তাক আমি ক'ম যে খুব ভাল বুলি গতিকে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যিবোৰে ধৰক হ'ব তেওঁলোকে ভাবে হ'ব মই 10ম মান বা 12ম মান পাছ কৰিলে হ'ল তেওঁলোকে পাছ কৰাৰ তেওঁলোকৰ লক্ষ্য থাকে কিন্তু আনফালে সমস্যা বেছি হোৱা আমি দেখা পাইছোঁ যিসকল পঢ়াত ভাল যিসকলে ধৰক আগতে ভাল নম্বৰ পাইছে আৰু কাৰণ তেওঁলোকে যিটো লক্ষ্য লৈছে কাৰণ অনিশ্চিততাত তেওঁলোক বেছি ভুগিছে কাৰণ তেওঁলোকে ভাবি আছে কি হ'ব তথাপিতো মই এনেকুৱা ছাত্ৰ ছাত্ৰীক ক'ম যে নিৰাশ হ'ব নালাগে কাৰণ পৰীক্ষা এতিয়া 10ম মানৰ CBSE বা কেন্দ্ৰীয় মাধ্যমিক বোৰ্ডে যদিও বাতিল কৰিছে এইটো ডাঙৰ কথা নহয় ক্লাছ 12 বা 12ম মানৰ হ'ব হয়তো পৰীক্ষা এতিয়ালৈ কোনো নটিছ এনেকুৱা অহা নাই কিন্তু যিসকলে ধৰক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে খুব হতাশ হ'ব নালাগে মই ভাবোঁ আপোনালোকে এনেধৰণে লওক যে অলপ সময় বেছি পাইছে আপোনালোকে আৰু কষ্ট কৰক আৰু অলপ বেছি প্ৰিপাৰেশ্যন কৰিব পাৰে ধৰক এখন কিতাপ যদি আপুনি ধৰক এবাৰ সম্পূৰ্ণ কৰিলে দুবাৰ সম্পূৰ্ণ কৰিলে আকৌ আপুনি পুনৰাই সম্পূৰ্ণ কৰিব পাৰে এই ক্ষেত্ৰত মই কেৱল ক'ম যে ছাত্ৰ ছাত্ৰীৰ লগত গাৰ্জেনসকল সম্পূৰ্ণৰূপে লগত থাকিব লাগিব তেওঁলোকৰ ষ্টুডেণ্ট টাইপ থাকে এনেকুৱা নহয় তেওঁলোকে দায়িত্ব অকল পঢ় বুলি
নহয় এইটো এটা কিন্তু ভাল সুবিধা হৈছে যে এটা মানে পাৰ্টিচিপেটৰী লাৰ্ণিং হ'ব এতিয়া ধৰক গাৰ্জেনসকলে ভাবিব লাগে টিচাৰ গাৰ্জেন সকলোৱে আৰু গাৰ্জেনসকলে খুব পজিটিভলি ল'ব লাগে কাৰণ আমাৰ দেখিছোঁ মই বহুত ধৰক গাৰ্জেন আগতে অসমীয়া মাধ্যমত পঢ়িছিলে তেওঁলোকৰ ল'ৰা ছোৱালী আমি দেখা পাওঁ যে বেছিভাগ ইংৰাজী মাধ্যমত পঢ়ে তো গাৰ্জেনসকলেও এটা ভাল সুবিধা পাইছে কিন্তু পঢ়িবলৈ পুনৰ পঢ়িবলৈ গতিকে মই আশা কৰিম যে ইয়াত কোনো নিৰাশ হ'ব নালাগে ছাত্ৰ ছাত্ৰীসকলে যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা NEET হ'ব পাৰে JEE মেইন JEE এডভান্স ক্লেটৰ এক্সাম হ'ব পাৰে NDA পৰীক্ষা আপোনালোকে এইবোৰৰ কাৰণে প্ৰস্তুতি চলাই থাকক যিমান বেছি পাৰে মই যোৱা বছৰ দেখিবলৈ পাইছিলোঁ যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ল যদিও খুব এটা হৈচৰিৰ মাজত অনুষ্ঠিত হৈ গ'ল যি ধৰণে হয়তো শিক্ষাৰ্থীসকলে নিজৰ প্ৰিপেয়াৰ কৰিব পৰা নাছিল তেওঁলোকৰ কাৰণ মাৰ্চৰ শেষ সপ্তাহৰ পৰা লকডাউন হৈ গ'ল নেশ্যনেল টেষ্টিং এজেঞ্চি বুলি যিটো সংস্থা তেখেতসকলে JEE পাতে তেওঁলোকে NET পাতে গতিকে তেখেতসকলৰ ৰোলটো কেনেকুৱা হোৱা উচিত বুলি আপুনি ভাবে এনেকৈ দেখা গৈছে যে যিবিলাক কোচিং এজেঞ্চি আছে তেওঁলোকৰতো বন্ধ কৰি থ'ব লগা হৈছে আৰু বহুত ছাত্ৰ ছাত্ৰী কোচিং এজেঞ্চিৰ ওপৰত ডিপেণ্ডেণ্ট যে মই মেডিকেল এণ্ট্ৰেন্স দিম মই কোচিং এজেঞ্চি এইখিনি কোৰ্চ শেষ কৰিম এইখিনি মোৰ চিলেবাছত থাকিব কিন্তু পিছত এইবাৰ তেনেকুৱা কোনো গাইডেন্সৰ অলপ অভাৱ হৈছে নেকি আৰু এই অভাৱটো কেনেকৈ পূৰ কৰা যায় অনলাইন কি চিষ্টেম আছে বা কেনেকৈ হ'ব পাৰে চব NTA বা নেশ্যনেল টেষ্টিং এজেঞ্চি চৰকাৰী এটা বিভাগ এটা চৰকাৰী বিভাগে তেওঁলোকে ধৰক কামবোৰ কৰিব চৰকাৰী নিৰ্দেশনাৰ মাজত কোচিং চেণ্টাৰবোৰ যিবোৰ আছে এইবোৰ হৈছে ব্যক্তিগত খণ্ডৰ ধৰি লওক চ' এইটো ক্ষেত্ৰত কি হয় ধৰক তেওঁলোকে যেতিয়া ডিচিশ্যন এটা ধৰক সিদ্ধান্ত লয় কি পৰীক্ষা হ'ব ধৰক বা পৰীক্ষাটো এতিয়া বাতিল কৰিছোঁ পিছত কৰিব তেওঁলোকে মাত্ৰ মই ভাবোঁ যে সময়ে বিজ্ঞাপনৰ জৰিয়তে এটা স্পষ্ট ধৰক এটা যে পৰীক্ষা যদি বাতিল হৈছে কেতিয়া হ'ব তেওঁলোকে এটা এটা মানে ধৰক ৰাজহুৱা স্বাৰ্থত বা ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত মাজে মাজে কিছুমান বিজ্ঞাপন বা তেওঁলোকে কিছুমান ধৰক অলপ ষ্টুডেণ্টছকো মটিভেট কৰিব পৰাকৈ সেই ৰোলটো আছে তেখেতসকলৰ আছে তেওঁ এইটো চৰকাৰী পক্ষত NTA থাকিবই এবচেঞ্চ দেখা গৈছে সেইটো বস্তু দেখিবলৈ পোৱা নাই এতিয়ালৈকে আমি মই যিটো কথা কৈছোঁ শিক্ষাৰ ক্ষেত্ৰত যদি চাই যে গোটেই ক'ভিডৰ সময়ত আমি যেন অকল স্বাস্থ্য আৰু অলপ বিজনেছ বা ব্যৱসায় আমাৰ বহুতে এটা সমস্যাত আহিলে যে চৰকাৰে চাওক আত্মনিৰ্ভৰ ভাৰতৰ কথা ক'লে বহুত কথা ক'লে কিন্তু শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা খুব এটা ইন'ভেটিভ বা 5 বছৰ বা 10 যাতে ছাত্ৰ ছাত্ৰীক এটা ভাল পজিটিভ তেনেকুৱা প্লেনিং নাই আৰু ধৰক অসমৰ ক্ষেত্ৰত বুলি নহয় কিন্তু বেলেগ ৰাজ্যৰ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ ধৰক যিমানখিনি কৰিব লাগিছিল বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত সিমানটো হৈ উঠা নাই আৰু যদি ধৰক সেইবোৰ অলপ আমি পদ্ধতিমূলকভাৱে বা ছিষ্টেমেটিক হ'লে হয় তেনেহ'লে হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অলপ আত্মবিশ্বাসটো থাকিল হয় এতিয়াও মই কোৱা নাই একো শেষ হৈ যোৱা নাই সকলোৱে এটা গম পাব লাগে যে এইটো অকল এখন জিলা বা দুখন জিলাক অহা নাই গোটেই সমগ্ৰ অসমত যিহেতু হৈছে চ' আমি হতাশ হ'ব নালাগে আৰু মই ভাবোঁ যিমান আমি সময় পাইছোঁ ধৰক এতিয়া আমি সময় বেলেগ আমাৰ ধৰক বিশেষ কাম নাই সময় যিহেতু পাইছোঁ আমাৰ কথা যে আমি যিমান পাৰোঁ অধ্যয়নৰ ক্ষেত্ৰত হওক আৰু আমি প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত যে আমি এনেকুৱা পৰীক্ষাবোৰ হওক বা যিবোৰ কলেজত পঢ়ি আছে ধৰক কিছুমানে ধৰক তেতিয়া এনেকুৱা নহয় যে অকল ক্লাছ 12 মানৰ কাৰণেই হ'ব কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকেও বেলেগ ধৰক উচ্চ শিক্ষাৰ বাবে বা ইভেন চিভিল ছাৰ্ভিচৰ নিচিনা পৰীক্ষাই তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে চ' তেওঁলোকৰ কাৰণে তেওঁলোকে অলপ ধৰক জাষ্ট ইতিবাচক দিশেৰে চালে হ'ল এইটো ভাবিব লাগে যে সময় পাইছে সময়খিনিৰ সদব্যৱহাৰ কৰিলে মই ভাবোঁ যে খুব বিশেষ একো লোকচান নহয় কেৱল মোৰ এটা অনুৰোধ আপোনালোকৰ জৰিয়তে অকল ছাত্ৰ ছাত্ৰী যে পঢ়িব এনেকুৱা নহয় লগত মই পুনৰবাৰ কৈছোঁ যে আমাৰ গাৰ্জেনসকলে অভিভাৱকসকলে কিন্তু এটা বিৰাট ভাল সুযোগ পাইছে আপোনালোকৰ লগত থাকক অধ্যয়ন কৰক আপোনালোকেও শিকক তেওঁলোকেও শিকক এই পাৰ্টিচিপেট লাৰ্ণিঙত কি হ'ব দেখিব এটা গ্ৰুপত যেতিয়া আমি শিকিম গাৰ্জেনছৰ কাৰণেও ভাল হ'ব আৰু ষ্টুডেণ্ট কেন বি অলছ' টিচাৰ ষ্টুডেণ্টছৰ এনেকুৱা হ'ব যিখিনি জানে মাক দেউতাকক ইমান ধুনীয়াকৈ বুজাই দিব দেখিব তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ আৰু এই বস্তুটো কি হ'ব তেওঁলোকৰ আত্মবিশ্বাসটো বৃদ্ধি কৰিব তবে এনেকুৱা এটা পাৰ্টিচিপেট লাৰ্ণিং হ'ব মই তিনিটা বস্তুৰ ওপৰত ধৰক হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কথা কৈছোঁ মই মেট্ৰিকৰ কথা কৈছোঁ যে মেট্ৰিকে হয়তো হায়াৰ ছেকেণ্ডেৰীলৈ যোৱাৰ কাৰণ কেৰিয়াৰটো ঠিক ষ্ট্ৰীমলাইনিং হয় ধৰক হায়াৰ ছেকেণ্ডেৰী কিন্তু এতিয়া মেডিকেল ইঞ্জিনিয়াৰিং আৰু ডিফেন্স বা আৰু আৰ্টছৰ কোনকেইটা ছাবজেক্ট আছে বা আৰ্টছত কি ধৰণৰ লাইন আছে য'ত ল'ৰা ছোৱালীয়ে কনচেনট্ৰেট কৰি এইবাৰ অকণমান অনলাইন প্লেটফৰ্মবিলাকৰ সহায় ল'ব পাৰে NDAৰ কি অৱস্থা মানে NDA পৰীক্ষা এবাৰ হ'লনে নে এবাৰ হ'ব NDA হৈছে এটা পৰীক্ষা যোৱা সপ্তাহত হৈছে 18 তাৰিখ এটা হৈছে আৰু এটা হ'ব কিন্তু সেইটো ফৰ্থকামিং এক্সামৰ ধৰক চিটুৱেশ্যন যদি ধৰক ভাল হয় তেনেহ'লে আমি আশা কৰিব পাৰোঁ ছেপ্টেম্বৰ মাহত দ্বিতীয়টো হ'ব
আৰু যিবোৰ ধৰক বছৰ যিবোৰ আৰু NDA কেৱল ছাত্ৰবিলাকৰ কাৰণে এইটো মই কৈছোঁ ছাত্ৰীবিলাকৰ কাৰণে নহয় যিসকল ছাত্ৰই ভাবি আছে যে NDA পৰীক্ষা দিম তেওঁলোকে অনুশীলন কৰিব পাৰে আৰু তেওঁলোকৰ কেৱল চাব লাগিব তেওঁলোকৰ অৰ্হতাখিনি আছে নাই যিখিনি প্ৰয়োজনীয় যিখিনি চালে হ'ল আমি আশা কৰোঁ ছেপ্টেম্বৰত হ'ব বাকী নিটৰ যদি চাই যে নিটৰ এনাউন্সমেণ্ট কৰি থোৱা আছে আগষ্টত হ'ব বুলি কিন্তু ধৰক তথাপিতো পৰিস্থিতি সাপেক্ষে ধৰক হয়তো পিছলৈ বাতিল হ'ব পাৰে ঠিক একেদৰে যেই মেইন এপ্ৰিলত নহয় ক্লেট পৰীক্ষা যিটো কমন ল এডমিশ্যন টেষ্ট বুলি আমি কওঁ 5 বছৰীয়া ল পৰীক্ষা এইটো এপ্ৰিললৈকে ফৰ্ম ফিল হৈ আছে 30 তাৰিখে তেওঁলোকে টাইম দিছে কিন্তু তেওঁলোকে পৰীক্ষাৰ দিনটো দিয়া নাই দিব ফৰ্ম ফিল আপ হয় তেওঁলোকে ফৰ্ম ফিল আপৰ সুবিধাও দিছে এতিয়া এই গোটেই বঢ়াই দিছে তেওঁলোকে ফৰ্ম ফিল কৰিব পাৰিব একেধৰণৰ যিমানবোৰ পৰীক্ষা আছে ক্লেটৰ আণ্ডাৰত কিমানখন কলেজ আছে ইণ্ডিয়াৰ প্ৰায় আপোনাৰ 22খন কি আছে বেছিকেলি ডাঙৰ মানে অল মোষ্টলি বেংগলোৰ আছে আমাৰ গুৱাহাটীত এখন আছে জুডিচিয়েল একাডেমি আছে ধৰক ভাৰতবৰ্ষৰ আগশাৰীৰ যিকেইখন ল বিশ্ববিদ্যালয় বা আইন এইকেইখন ক্লেটৰ আণ্ডাৰত আহে বাকী ধৰক আমাৰ কিছুমান ৰাজ্যিক কলেজবোৰ আছে মহাবিদ্যালয় তাত ধৰক মাৰ্কৰ ওপৰত বা নিজৰ ওপৰত হয় ক্লেটৰ আণ্ডাৰত থকা আমাৰ ইয়াতো আছে ঠিক তেনে ধৰক আমাৰ ভাল ফেশ্বন টেকন'লজি আছে হোটেল মেনেজমেণ্টৰ কোৰ্চবোৰ আছে ডিজাইনিঙৰ কোৰ্চ NID আছে কিন্তু কি হ'ব যে আমি যি দেখিছোঁ যে হয়তো এনেকুৱা হ'ব পাৰে যে সময় সাপেক্ষে হয়তো দিনবোৰ যদিও আমি এটা কিন্তু হোৱাত হ'ব এইটো নহয় যে নহ'ব কাৰণ তেওঁলোকেও নামভৰ্তি কৰিবই ধৰক বিশ্ববিদ্যালয়বিলাকৰ তেনেকুৱা একেই হ'ব এতিয়া ধৰি লওক হয়তো এডমিশ্যনৰ ক্ষেত্ৰত এণ্ট্ৰেঞ্চ হ'ব কিছুমানে মাৰ্কৰ লৈ চাব হয়তো অলপ সলনি হ'ব কিন্তু আমি এইটো চাব লাগিব যে আমি যে অলপ ইতিবাচক বা অলপ যোগাত্মক দিশে যোৱা বছৰ ধৰক এটা কোভিড কেন্দ্ৰিক পৰিস্থিতি এটা আছিল এইবাৰ বেছি হ'ল যোৱা বছৰৰ আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্টবিলাক কেনেকুৱা আছিল যদি অকণমান এটা আভাস এনে প্ৰায় বিশেষ ধৰক আপোনাৰ এনেকুৱা নহয় যে এটা বিশেষ কিবা এটা মানে পাৰ্থক্য নহয় একেই প্ৰায় আছে আৰু ক'লে কিছুমান এনেকুৱা নহয় যে বাহিৰত যোৱা নাই ছাত্ৰ ছাত্ৰী বাহিৰত কিন্তু গৈছে আমি প্ৰথম ভাবিছিলোঁ যে একেবাৰেই বাহিৰত নাযাব কিন্তু আমি দেখিছোঁ বাহিৰা ইনষ্টিটিউট ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰী গৈছে আৰু এটা ভাল কথা কি যে ইয়াৰ যিবোৰ চৰকাৰী মহাবিদ্যালয়বোৰ আছে ইয়াত কিন্তু আসনৰ সংখ্যাটো বৃদ্ধি হৈছে তো সেইকাৰণে ধৰক আৰু ধৰক আনফালে যদি চাওঁ আপুনি যদি চাই ব্যক্তিগত খণ্ডৰ যিবোৰ বিশ্ববিদ্যালয় আছিলে প্ৰায়বোৰে কিন্তু আসন মানে সম্পূৰ্ণ হৈ গৈছে মানে এইটো আমি দেখিব পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকল কিন্তু প্ৰথমতে ভাবিছিলোঁ একেবাৰে এনেকুৱা হ'ব নেকি বাহিৰলৈ কোনো নাযাব ইয়াত থাকিব সেনেকুৱা হোৱা নাই বাহিৰতো কিন্তু গৈছে আৰু সকলোবিলাক পাইছে কিন্তু এইবাৰ একেই থাকিব কিন্তু ধৰক পৰিস্থিতিৰ লগত মই ভাবোঁ যে আমি ক'ত পঢ়িছোঁ যিটো চাকৰি কথা আছে ক'ত পঢ়িছোঁ বাহিৰত পঢ়িলে আমাৰ কাৰণে ভাল কি এক্সপ'জাৰটো আমাৰ বেছি থাকে কিন্তু এনেকুৱা নহয় যে বাহিৰত গ'লেই কোনোবাই ভাল চাকৰি পাব অসমত থাকিলে নহয় এনেকুৱা কোনো কথা নাই আৰু আটাইতকৈ কিয় আজিকালি আগতে মানিছোঁ যে ধৰক গুৱাহাটীত আমি কিছুমান আগতে আছিলে ধৰক হয়তো আমি ক'ব পাৰোঁ যে কিতাপ কিছুমান পোৱা নাযায় কিছুমান হয়তো মেগাজিন পোৱা নাযায় আজিকালি সেইটো আমি ক'বই নোৱাৰোঁ কাৰণ আজিকালি অনলাইন হৈ গৈছে বোলে আপুনি পৃথিৱীৰ যিকোনো কোণাত থাকক আপুনি যি ধৰণৰ আপোনাৰ ধৰক লাগে সামগ্ৰী লাগে আপুনি পাই যাব কিন্তু এইটো ভাল যে পৰিৱেশৰ লগত ধৰক আপুনি কোন ঠাইত আছে কেনেধৰণৰ মানুহ আপুনি লগ পাই আছে আপুনি এছাইনমেণ্টবিলাক কেনেদৰে কৰি আছে ধৰক এতিয়া ইণ্টাৰ্ণশ্বিপবিলাক হৈ থাকে বা আপুনি ধৰক য'ত অলপ MBA ধৰক যদি মই কওঁ সাধাৰণতে উদাহৰণ দিছোঁ MBA কৰিবৰ কাৰণে কোনোবাই গুৱাহাটীত পঢ়ি আছে একে ষ্টুডেণ্টৰ দিল্লী বা বেংগলোৰ বা চেন্নাই বা ক'ৰবাত আছে তেওঁ দেখিছোঁ এটা বিশাল ধৰক কৰ্পৰেটবোৰ আছে তেওঁলোকৰ বেলেগ অফিচবোৰ আছে তো তেওঁলোকৰ সুবিধাটো অলপ বেছি পাই আমি মানিব লাগিব কিন্তু যদি ক'ভিডৰ নিচিনা পৰিস্থিতি থাকে য'ত অনলাইনটোৱে আমাৰ মূল তেনেহ'লে কিন্তু ভয় খাবলগীয়া বিশেষ নাই কাৰণ বাহিৰৰ ছাত্ৰ ছাত্ৰীজনে যিবোৰ ধৰক তথ্য পাব আমি এই তথ্য আমি পাই যাম সেইটোত আমাৰ সমস্যা নহয় বিশেষ এতিয়া আহোঁ অকণমান চাকৰিৰ ক্ষেত্ৰত যে হায়াৰ ছেকেণ্ডেৰী লেভেলত আমি এটা গম পালোঁ যে যদি আমি সামগ্ৰিকভাৱে আমি অনলাইন জগতখনৰ লগত ঠিকে ঠাকে থাকোঁ অকণমান বেছিকৈ পঢ়াৰ সময় পাইছোঁ বুলি ভাবি আমি পজিটিভলি লওঁ তেতিয়াহ'লে আমাৰ ভালেই হ'ব ইমান অসুবিধা নহ'ব তাৰ কাৰণে ডিপ্ৰেছ হোৱাৰ বা হতাশাত ভোগাৰ কোনো কাৰণ নাই কিন্তু চাকৰি ক্ষেত্ৰত দেখা গ'ল যে অভাৰঅল এটা ডিপ্ৰেশ্যন চলিছে মাৰ্কেটত ধৰক কৰ্পৰেট ছেক্টৰত বা গভৰ্ণমেণ্টেও যে এইটো সময়ত যে নতুনকৈ আৰু এপইণ্টমেণ্টৰ হেৰি খুলিব খুব আশা কম এনেকুৱা পৰিস্থিতিত আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি চাকৰিৰ কাৰণে লাগি আছে বা চাকৰিৰ আকাংক্ষাত তেওঁলোক ব্যস্ত আছে তেখেতসকলৰ কাৰণে কেনেকুৱা হ'ব বা তেখেতসকলে কি ধৰণৰ নতুন চিন্তা চেতনাৰে আগবাঢ়িব পাৰিব বুলি ভাবে আপুনি চাওক চাকৰিৰ ক্ষেত্ৰত এটা কথা আমি মন কৰিব লাগিব যে মই যিটো নম্বৰ মই পৰীক্ষাত পাইছোঁ এইটো চাকৰিৰ ক্ষেত্ৰত বিশেষ ইয়াৰ কোনো এটা সম্বন্ধ নাথাকে আমাৰ এটা ভুল ধাৰণা আছে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ বহুতে ভাবে যে ধৰক মই যদি মেট্ৰিকত খুব ভাল নম্বৰ পাওঁ মই ধৰক হাই ছেকেণ্ডেৰী বা দ্বাদশ মানত খুব ভাল নম্বৰ পালোঁ
ক'তো কিন্তু গেৰেণ্টি নাই যে মই ভাল চাকৰি পাম এতিয়া চাকৰি পাবৰ কাৰণে মোক যিবোৰ দক্ষতাৰ মোৰ প্ৰয়োজন সেইটো আমি কি হয় যে আমি ধৰক যিখিনি আমি কওঁ যে আমাৰ শিক্ষাগত অৰ্হতা আমাৰ যিটো আছে আমি ধৰক গ্ৰেজুৱেট হ'লোঁ বা স্নাতক হ'লোঁ কলা বাণিজ্য বা বিজ্ঞানৰ ক্ষেত্ৰত বা অভিযন্তা হ'লোঁ আমি ধৰক এনেকুৱা তাৰপিছত আমি ধৰক আৰু MA কৰিলোঁ বা স্নাতকোত্তৰ ডিগ্ৰী আমি ল'লোঁ কিন্তু চাকৰি পাবৰ কাৰণে আমাক 2-3টা কথা যে শিক্ষাগত অৰ্হতাৰ লগত আমাক চাকৰিৰ বাবে কিছুমান দক্ষতাৰ প্ৰয়োজন এতিয়া মই অনুৰোধ কৰিম যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ধৰক মহাবিদ্যালয়ত আছে বা ধৰক বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকৰ কাৰণে এতিয়া সুযোগ সুবিধা যে পঢ়াৰ লগে লগে অধ্যয়নৰ লগে লগে যিবোৰ চাকৰিৰ কাৰণে যিবোৰ প্ৰয়োজনীয় দক্ষতা আপোনালোকে আহৰণ কৰিবলৈ চেষ্টা কৰক কাৰণ কোনো এটা চাকৰি এনেকুৱা নহ'ব যে আপুনি ভাল নম্বৰ পাই চাকৰি পাব আৰু হয় বহুত ব্যক্তিগত খণ্ডৰ পৰা চাকৰিৰ পৰা ধৰক তেওঁলোকক উলিয়াই দিয়া হৈছে বিভিন্ন কাৰণত বিশেষকৈ কোভিডৰ কাৰণে কিন্তু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বা প্ৰত্যাশী যিবোৰ আছে যুৱক যুৱতী আছে এটা কথা মনত ৰাখিব আমি সকলো একোজন কিন্তু আমি সফল হ'ব পাৰোঁ আমাৰ প্ৰয়োজন যে আমি সকলোৱে এটা পৰিকল্পনা কৰা উচিত মই সকলোকে অনুৰোধ কৰিম যিসকলে চাকৰিৰ বাবে চেষ্টা কৰি আছে এটা পৰিকল্পনা কৰক যে অহা 5 বছৰত বা 10 বছৰ আপোনালোকে কেনেধৰণৰ কাম কৰিব বিচাৰি আছে চৰকাৰী ক্ষেত্ৰত আমি যিমানেই চেষ্টা নকৰোঁ কি সদায় মন কৰিব যে চৰকাৰী ক্ষেত্ৰত সুবিধা কিন্তু সীমিত আমি সকলোৱে যত্ন কৰিলেও চৰকাৰী চাকৰি কেতিয়াও নাপাওঁ সেইটো ভাবিবই নালাগে যে অকল চৰকাৰী চাকৰি হওক বেচৰকাৰী হওক যত্ন কৰাটো উচিত আমি যিমান চেষ্টা কৰিম চৰকাৰী পালে ভাল নাপালে আমি বেচৰকাৰী যত্ন কৰিম তাৰ উপৰিও কিন্তু আমাৰ যে উদ্যম এটা আমি নিজকে গঢ়ি তুলিব পাৰোঁ উদ্যমিতাটো আমি অলপ এণ্টাৰপ্ৰিনাৰশ্বিপ যদি আমি কওঁ অলপ আমি এতিয়াৰ পৰা তাৰ কাৰণে আমি চাব লাগিব যে অসমত কি হৈ আছে ডিজিটেল ৱৰ্ল্ড বুলি কোৱাৰ লগে লগে ভাৰ্চুৱেল ৱৰ্ল্ড বুলি কোৱাৰ লগে লগে অসমৰ ছাত্ৰ ছাত্ৰী অসমৰ যুৱক যুৱতীয়েও পৃথিৱীৰ যিকোনো অঞ্চলৰ লগত এটা যোগাযোগ সূত্ৰ কৰিব পাৰে সেইকাৰণে আমাৰ এটা অনুৰোধ যে পঢ়াৰ লগত আপোনালোকে হয় শিক্ষাৰ লগত যিখিনি আপোনালোকৰ পাঠ্যক্ৰম আছে পঢ়িবই লাগিব কিতাপ পঢ়িবই লাগিব অনলাইন ক্লাছ কৰিব লাগিব মোৰ এটাই অনুৰোধ সকলোৱে যিবোৰ দক্ষতা যিটো প্ৰয়োজন যে যোগাযোগৰ পৰা আৰম্ভ কৰি আমি নতুনকৈ চিন্তাধাৰা কেনেকৈ কৰিম ইনোভেটিভ এই বস্তুবিলাক আমি এটা সঠিক সিদ্ধান্ত লোৱা এইবোৰ আমি এতিয়াৰ পৰা নিজকে এইবোৰত অলপ গুৰুত্ব দি ঠিক কৰি লোৱা উচিত যাতে পৰিস্থিতি যেতিয়া ভাল হ'ব আমি নিজকে তৈয়াৰ কৰিছোঁ যেন মই নিজে এটা উদ্যম আৰু সেইটো সম্ভৱ হ'ব অকল ছাত্ৰ ছাত্ৰীয়ে নোৱাৰিব তাত গাৰ্জেন আৰু টিচাৰ্ছৰ এটা কিন্তু খুব ইতিবাচক দিশেৰে গালি গালাজে নহয় খঙেৰে নহয় এনেকুৱা নহয় যে বহুত গাৰ্জেনে তেওঁলোকে ফেইল কৰিলে গাৰ্জেনৰ এইম বেলেগ থাকে টিচাৰ্ছবিলাকে ধৰক মই ভাল নম্বৰ পালে মোৰ এইম বেলেগ হ'ব কাৰণ এনেকুৱা নহয় যে ইঞ্জিনিয়াৰজন ইঞ্জিনিয়াৰিং কৰিলে অকল তেওঁ ইঞ্জিনিয়াৰিং কামেই কৰিব তেওঁ খেতিও কৰিব পাৰে তেওঁ সমাজেও কৰিব পাৰে এটা উদাহৰণ আছে তেওঁ ব্যৱসায় কৰিব পাৰে তেওঁ ৰাজনীতি কৰিব পাৰে গতিকে আমি দেখা পাইছোঁ যে শিক্ষাগত অৰ্হতাৰ লগত চাকৰিৰ আছে শিক্ষাগত অৰ্হতা আপোনাৰ প্ৰয়োজন গতিকে হতাশ হ'ব নালাগে আৰু কোভিডৰ সময়খিনিক মই ভাবোঁ যে এই যিটো সময় পাইছোঁ এই সময়খিনিক আমি ইনভেষ্টমেণ্ট বুলি যে মই সময়খিনিত ধুনীয়াকৈ ইনভেষ্ট কৰি যাতে মই সুদ পাওঁ আৰু সুদটোৱে মোৰ হ'ব শিক্ষাগত অৰ্হতা এফালৰ পৰা আৰু দক্ষতা এক্সপিৰিয়েঞ্চ হ'ব তো ধৰি লওক যে এটা আমাক সুবিধা দিছে আৰু এই সুবিধাত আমি সময়বোৰ ইনভেষ্টমেণ্ট ৱেষ্টেজ নহয় যদি আপুনি ৱেষ্ট কৰিছে আপুনি যদি ফোনটো মোৰ লগত আছে আপোনাৰ লগত স্মাৰ্টফোনটো আছে মই স্মাৰ্টফোন অকল চিনেমাখন চাই আছোঁ মই নেটফ্লিক্স চাই আছোঁ মই এমেজন চাই আছোঁ মই IPL চাই আছোঁ নে মই ডিজিটেল লাইব্ৰেৰী এক্সেছ কৰি আছোঁ এইটোৱে মোৰ কথা যিসকলে ডিজিটেল লাইব্ৰেৰী ইউজ কৰিছে দুখন কিতাপ পঢ়িছে দুখন মেগাজিন পঢ়িছে দুখন বাতৰিকাকত পঢ়িছে তেওঁলোক কিন্তু মন কৰিব পিছলৈ আনতকৈ এখোজ আগত থাকিব তো এতিয়া আমি চাব লাগিব যে আমাৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰে ফোনটো লৈ তো এটা সময় টিকটক খুব কৰিলে এতিয়া বাৰু নাই বাৰু যে ফোনটো লৈ আপোনালোকে কেৱল গানত বা চিনেমাতে মন দিব নে আপোনালোকে ডিজিটেল লাইব্ৰেৰীত এক্সেছ কৰিব বা অনলাইন কোৰ্চবিলাক কৰিব অনলাইন কোৰ্চ কৰা খুব সুবিধা আছে আৰু এইবোৰ আমি কৰিব লাগে যাতে আমাৰ CV বা কাৰিকুলাম বা এতিয়া আমাৰ বায়'ডাটা আমাৰ ৰেজুমে ভাল হয় আৰু পিছলৈ আমি চাকৰি পাবলৈ সক্ষম হ'ব পাৰোঁ এইটো দেখা গৈছে যে আমাৰ কেইবাখনো নৰ্থ ইষ্টত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ল কেইবাখনো ষ্টেট ইউনিভাৰ্চিটি আমাৰ হ'ল কিন্তু তেওঁলোকৰ যিটো ৰোল প্লে কৰিব লাগিছিল এই ক্ৰাইচিছৰ সময়ত সেইটো কিন্তু খুব পৰিলক্ষিত নহ'ল ইয়াৰ দ্বাৰা অকণমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অকণমান অলপ মানে অন্যায় কৰা হ'ল নেকি বাৰু আপুনি হৈছে মই এটা উদাহৰণ আপুনি ভাল কথা কৈছে যে পৰীক্ষাৰ সময়ত যদি আমি চাওঁ যে আমাৰ বহুত বিশ্ববিদ্যালয় আছে কেন্দ্ৰীয় হওক ৰাজ্যিক হওক মই এই ক্ষেত্ৰত এটা আপোনাৰ উদাহৰণ দিব বিচাৰিছে যেতিয়া চূড়ান্ত পৰীক্ষা মানে ফাইনেল এক্সাম যেতিয়া আছিলে
কিছুমান বেছিভাগ ইউনিভাৰ্চিটি কেনেকুৱা আছে ডিজিটেল এক্সাম কৰিছে অনলাইন নহয় চাবলৈ অনলাইন আৰু ডিজিটেল অলপ পাৰ্থক্য আছে ডিফাৰেঞ্চ কিছুমান বিশ্ববিদ্যালয়ে কেনেকুৱা কৰিছে আপোনাক প্ৰশ্নটো অনলাইন দি দিছে আপুনি প্ৰশ্নটো ধুনীয়াকৈ চাইছে আপুনি এনচাৰ লিখিছে লিখি আপুনি স্কেন লিখিহে আছে আপুনি আপোনাক কিন্তু কোনো দেখা নাই যে আপুনি নিজে লিখি আছে নে কিতাপ চাই লিখি আছে সব কোনো মেকানিজম নাই এতিয়া মই ভাবো লিখি মই আপোনাক স্কেন কৰি ধৰক মই আপলোড কৰিলোঁ আৰু নহ'লে এনেকুৱা সুবিধা দিছে যে ওচৰৰ মই কলেজত বা মহাবিদ্যালয়ত এই মোৰ এনচাৰ স্ক্ৰিপ্টটো দিব পাৰোঁ এতিয়া চাওক যিমান যি কওক মই বহি আছোঁ মোৰ ওচৰত বা কোন আছে আপুনি গম নাপায় চ' এইটো কিন্তু লাগে পৰীক্ষা হ'ব নালাগে এইটো বেয়া কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰিম কিছুমানে হয়তো গম পাব যে বড়োলেণ্ড ইউনিভাৰ্চিটি মই কথা পাতিছিলোঁ কিছুমানৰ লগত বড়োলেণ্ড ইউনিভাৰ্চিটি মই দেখিছোঁ যে লাষ্ট টাইম যিটো পৰীক্ষা তেওঁলোকৰ কিন্তু যিটো অনলাইন যিটো পৰীক্ষা তেওঁলোকৰ অনলাইন পৰীক্ষা আৰু তেওঁলোকে ইমান ধুনীয়াকৈ পৰীক্ষাটো কৰিছে য'ত তেওঁলোকৰ কম্পিউটাৰ ছায়েন্সৰ ডিপাৰ্টমেণ্ট হওক ইনভলভ আছিলে তেওঁলোকে পৰীক্ষা ইমান ধুনীয়াকৈ কৰিছে য'ত ছাত্ৰ ছাত্ৰীসকলে পিয়ৰলি অনলাইন লাগে অবজেক্টিভ কৰক বা যেনেকুৱা নকৰক কিয় ষ্টুডেণ্টজনে এনেকুৱা হ'ব নোৱাৰে ধৰক মই আপোনাৰ ওচৰত বহি আছোঁ মই লৰচৰ কৰিলোঁ তেওঁলোকে এনেকুৱা চিষ্টেম বনাই ধুনীয়া পদ্ধতি বনাই লৈছে অলপ লৰচৰ দিলে গম পাই যায় মানে সেইটো হৈছে পিয়ৰলি অনলাইন তাৰমানে চাওক যদি ইচ্ছা কৰে বিশ্ববিদ্যালয়ে এই কামটো কৰিব পাৰে এইটো আমি মানিব লাগিব গোটেইবিলাক ষ্টুডেণ্টৰ কাৰণে এইটো সম্ভৱ নহ'ব পাৰে কাৰণ যদি বেছি ষ্টুডেণ্ট থাকিব ইমান চিষ্টেমটো মেনেজ কৰাটো অলপ প্ৰত্যাহ্বানটো বাঢ়িব কিন্তু যদি তেওঁলোকে যত্ন কৰি চাইছে এটলিষ্ট আমি গোটেই নহ'লেও কিছুমানক আমি কিন্তু তেওঁলোকে চূড়ান্ত যিবোৰ ফাইনেল ইয়াৰ ধৰক পষ্ট গ্ৰেজুৱেটৰে হওক স্পেচিয়েলি লাষ্ট ছেমিষ্টাৰ এই কামটো কিন্তু কৰিব পাৰিলে হয় তাৰমানে বড়োলেণ্ড ইউনিভাৰ্চিটিক মই এইকাৰণে কৈছোঁ কাৰণ তেওঁলোকে যিটো কৰিব পাৰিছে তো বেলেগ বিশ্ববিদ্যালয়বিলাক কৰিব পাৰিলে হয় নোৱাৰা কাৰণে আৰু কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্ট আছে আমাৰ এক্সপাৰ্ট আছে এইটোৱে আমাৰ সুবিধা আপুনি ইন'ভেশ্যন কৰক আপোনাৰ নাম থাকিব ধৰক মই টিচাৰ মই ফেকাল্টি মই ষ্টুডেণ্ট এতিয়া আমাৰ সময় যে মই কিমান ইন'ভেটিভ মোৰ ছিজন বা মোৰ সৃষ্টিমূলক কিমান আছে আপুনি PhD কৰিছে এতিয়াহে আপোনাৰ ওলাব যে PhD আপুনি ক'ত কৰিছিলে যদি মই গৱেষণা কৰি PhD কৰি ধৰক মোৰ আজি জীৱন এতিয়া অহাই নাই তেনেহ'লেতো মই কিহৰ গৱেষণা কৰিছোঁ তো এই ক্ষেত্ৰত মই ভাবোঁ কি এইটো অকল টেকনিকেল টীমটো থাকিবই প্ৰযুক্তি টীম থাকিব ধৰক কম্পিউটাৰ ছায়েন্স হওক বা টেকনিকেল লগত ছ'চিয়েল ছায়েন্সৰ যিখিনি তেওঁলোকো জড়িত হওক কাৰণ সমস্যাটো অকল একফালৰ পৰা নহয় কিন্তু মই ভাবোঁ যে এতিয়া আমাৰ আচল সময় আচল প্ৰত্যাহ্বান য'ত গৱেষণাবোৰৰ বহুতখিনি গৱেষণা মূল প্ৰেক্টিকেলটো আমি চাব পাৰোঁ তাতে গম পাম যে আচল মতে তেওঁলোকৰ সদিচ্ছা আছিল নে নাই যে শিক্ষয়িত্ৰী স্কুলৰ হওক কলেজৰ হওক তেওঁলোকে যদি ইচ্ছা কৰে কিন্তু এটা কথা মানিব লাগিব ভালেকেইজন টিচাৰে কিন্তু বহুত কষ্ট কৰিছে এইটো মানে কিন্তু আমাৰ জানে এৰা স্বভাৱ এই ধৰা স্বভাৱ আছে আমাৰ এটিটিউডৰ সমস্যা আছে মনে হয় বহুতবিলাক এতিয়াও চৰকাৰীবোৰ অলপমান মানসিকতাটো বেলেগ তাকো মই দুখ দিব বিচৰা নাই কাৰণ উইথ ডিউ ৰেচপেক্ট টু অল দ'জ যিসকলে খুব কষ্ট কৰিছে কিন্তু যদি সকলোৱে কষ্ট কৰে একেলগে টিম ৱৰ্ক কাম কৰে মই ভাবোঁ যে আমি কাম কৰিব পাৰিম গতিকে এই ক্ষেত্ৰত সকলোৱে কাম কৰিবলগীয়া আছে আপুনি অভাৰঅল যিখন জব মাৰ্কেট এই মাৰ্কেটখনৰ চিটুৱেশ্যনটো কেনেকুৱা বুলি ভাবে ধৰক মানে অভাৰঅল যে হয় আগতকৈ সমস্যা হৈছে কাৰণ আমি যোৱাবাৰ এইবাৰ ধৰক ছাৰ্ভে এতিয়া ছেকেণ্ড পেণ্ডেমিকত আহিব যোৱাবাৰ জব মাৰ্কেটক এটা সমস্যা কি হৈছে বেছিভাগ চাকৰিৰ পৰা তেওঁলোকক উলিয়াই দিয়া সঁচা কথা অকল ভাৰত বিশ্বৰ বহুত ঠাইত অকল ভাৰত কিন্তু আমি যদি ভাৰতক অসম চাওঁ অসমত আমি দেখিব পাইছোঁ যে মানে বিভিন্ন স্তৰৰ ব্যক্তিসকল ঘৰলৈ উভতি আহিবলগীয়া হৈছে আৰু এনেকুৱা হৈছে কিছুমান এতিয়ালৈ যাবই পৰা নাই তাৰমানে সমস্যাটো বৃদ্ধি হৈছে গতিকে এতিয়া তেওঁলোকে চাব লাগিব যদি তেওঁলোকে ধৰক কাইলৈ যদি আমি দেখোঁ যে পৰিস্থিতি খুব ভাল হয় আৰু আৰম্ভ হ'ব সঁচা কথা কিন্তু যদি পৰিস্থিতি নহয় এইটো না এদিনটো ভাল হ'ব হয়তো সময় লাগিব নহয় বুলি কোনো কথা নাই আমি অলপ আত্মবিশ্বাসে থাকিব লাগিব যেতিয়ালৈকে আমাৰ ধৰক পৰিস্থিতি খুব নিয়ন্ত্ৰণ নাহে আমাৰ কাৰণে সমস্যা আছে কিন্তু জবৰ কাৰণে প্ৰত্যেক যিসকল ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী প্ৰত্যেকসকলে চাই আছে মই ক'ম যে মন কৰিব যে বিভিন্ন ক্ষেত্ৰত চাকৰি কৰাৰ কাৰণে আমাক শিক্ষাগত অৰ্হতাৰ লগত যিবোৰ দক্ষতাবোৰ লাগে এইটো কিন্তু একদম উত্তম সময় যে আমি ভালদৰে এই দক্ষতাবোৰ আহৰণ কৰোঁ কাৰণ এই এটা বছৰ হওক বা 2 বছৰ হওক ইয়াত যদি আমি এইখিনি সময়ত যদি আমি ধৰক এইখিনি আহৰণ কৰিব পাৰোঁ তেনেহ'লে আমাৰ কাৰণে ভাল হ'ব গতিকে কোনো হতাশ হোৱাৰ মই ভাবোঁ কোনো মানে এই ক্ষেত্ৰত যিবিলাক শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানৰ ভূমিকাবিলাক কেনেকুৱা হ'ব পাৰে বা এনেকৈ ক'ব পাৰি নেকি যে চৰকাৰে এটা ৰোল প্লে কৰিব পাৰে য'ত ৰিলেক্সেশ্যনৰ কথা অলপ আহিব পাৰে হয়তো বা এইটো পৰীক্ষা এটা অকণমান ৰিলেক্সেশ্যন লৈ অকণমান দিছে অলপ মানুহ এনকাৰেজ কৰাৰ কাৰণে ষ্টুডেণ্ট কাৰণ এটা
লগ এটা হৈ গৈছে কাৰণ যোৱা বছৰৰ পৰা এই বছৰলৈ কোনো চাকৰিৰ তেনেকুৱা এডভাৰটাইজমেণ্টো ওলোৱা নাই কি ভাবে আপুনি চৰকাৰে ধৰক পৰীক্ষা যিবোৰ বাছনি পৰীক্ষা হ'ব তাততো বিশেষ আপুনি ধৰক বেছি সালসলনি কৰিব প্ৰয়োজন নাই চাকৰিৰ কাৰণে আপুনি এইটো কৰিব পাৰে ধৰক এলিজিবিলিটিটো অলপ ৰিলেক্স কৰি দিব পাৰে কিন্তু আপুনি ধৰক আসন ধৰক এটা যদি অফিচ বা ডিপাৰ্টমেণ্টত চাওঁ যদি 100টা পদ থাকে আমি তো 100টা পদতকৈ যদি বঢ়াবতো ভালে সেইটো সম্ভৱ নহ'ব তো এনেকুৱা হ'ব ধৰক চৰকাৰে সুবিধা দিয়ক আৰু কিছুমান টেম্পৰাৰী টাইপ পোষ্ট ওলাব পাৰে কাৰণ চৰকাৰে যদি ইচ্ছা কৰে কিন্তু পাৰে নোৱাৰা কোনো কথা নাই কাৰণ কিয় ধৰক এতিয়া বহুত চাকৰিৰ কথা আমি কৈ আছোঁ আৰু এই ক্ষেত্ৰত মই এটা আচৰিত পাইছোঁ যে ধৰক আপোনাৰ আমি ধৰক এই বছৰ আমি দেখিছোঁ বহুত শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিছে কিন্তু এতিয়া কথা হ'ল যে এনেকুৱা পৰিস্থিতিত এই শিক্ষক শিক্ষয়িত্ৰীবোৰে কি কৰিব তেওঁলোকে অনলাইনভাৱে প্ৰস্তুত হয়নে নহয় আৰু তেওঁলোকক মই অনুৰোধ কৰোঁ যে তেওঁলোকক এতিয়াৰ পৰা যিবোৰ এপইণ্টমেণ্ট দিব শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্য ক্ষেত্ৰত হওক যে চৰকাৰে কিছুমান ক্ষেত্ৰত এটা কাম কৰিব লাগে কিছুমান কাম কৰিব লাগে যে ধৰক অফলাইন মোডৰেতো হ'বই অনলাইন মোড যদি তেওঁলোকে নোৱাৰে তেওঁলোকক বস্তুবিলাক খুব পাৰ্মানেণ্ট কৰি দিব নালাগে কাৰণ চৰকাৰী বহুল চাওক ব্যক্তিগত খণ্ডৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ গাৰ্জেন হওক টিচাৰ হওক ক'ৰবাত অলপ হ'লেও কিন্তু এটা আমি দেখিছোঁ অলপ হ'ল তেওঁলোকে অলপ মনোবল এটা আছে কিন্তু যেতিয়া আমি চৰকাৰী বিদ্যালয়বোৰ চাওঁ চৰকাৰী বিদ্যালয় চালে কি হ'ব আৰু আগৰ শিক্ষক শিক্ষয়িত্ৰীবিলাক হয় টেকন'লজিৰ লগত তেওঁলোক জড়িত নহয় কিন্তু চৰকাৰক আমি দেখা পালোঁ যে চাকৰিত দিলে ঠিকে কিন্তু চাকৰিটোত দিলে এই কাৰণে যেন মোৰ লাগিছে ধৰক ইলেকশ্যন আগত আছিলে চাকৰি দিব লাগে ভাল নাম এটা হ'ব কিন্তু সেই পৰিৱেশটো সেনেকুৱা হ'ল কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে কিমান ইয়াৰ লাভদায়ক হ'ল অৱশ্যে আমি ভুলো হ'ব পাৰোঁ হয়তো যিসকল নতুন শিক্ষক শিক্ষয়িত্ৰী হয়তো বহুত কাম কৰিব পাৰে মইতো নকওঁ আমি বিচাৰোঁ তেওঁলোকে কাম কৰক কিন্তু সময়ে সেইটো ক'ব যে কিমান তেওঁলোকে অংশগ্ৰহণ কৰে কিন্তু মই ভাবোঁ যে এই যিসকল নতুন টিচাৰবোৰ জইন কৰিছে তেওঁলোকৰ দায়িত্বটো বাঢ়িব কাৰণ তেওঁলোকে ধৰক অলপমান টেকন'লজিকেলি ইকুইপড হয় আমি দেখা পাইছোঁ বহুত ছাত্ৰ ছাত্ৰী ধৰক টিচাৰ লগ পাইছোঁ যিসকল ধৰক এটলিষ্ট ফোনৰ ব্যৱহাৰ লেপটপ পাৰে চ' মই ভাবোঁ তেওঁলোকে অকল চাকৰি বুলি নহয় নিজৰ দায়িত্ব এটা পেশ্যনেটলি এটা কৃতি শিক্ষক যিটো আমি কওঁ যে কৃতি শিক্ষক হিচাপে বা সমাজৰ প্ৰতি থকা দায়বদ্ধ থকাৰ বাবে মই তেওঁলোকক অনুৰোধ কৰিম যিসকলে স্পেচিয়েলি ধৰক অলপমান ভালদৰে ফোন ব্যৱহাৰ কৰিব জানে বা লেপটপ আপোনালোকে পাৰিলে সময় অলপ বেছি দিয়ক ৰিচোৰ্চ দিয়ক বনোৱাত সহায় কৰক আৰু চৰকাৰে অসম চৰকাৰৰ যি শিক্ষা বিভাগ আপোনালোকৰ ধৰক এই সময়ত যিসকল ব্যক্তিয়ে এইটো ক্ষেত্ৰত কাম কৰি আছে ধৰক আমাৰ নিচিনা বহুত ব্যক্তিয়ে ধৰক কাউন্সিলিঙত বা ছাত্ৰ ছাত্ৰীক কাম কৰি আছোঁ কনফিডেন্সত লওক এনেকুৱা নহয় যে কিবা এটা এডভাৰটাইজমেণ্ট বা কাম ওলালে বাহিৰৰ গ্ৰুপ এটাক মেনেজ কৰিব দিব এনেকুৱা হ'ব নালাগে মই ভাবোঁ যে স্থানীয় ৰিচোৰ্চসকলক কিন্তু ব্যৱহাৰ কৰিব লাগে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ইউনিভাৰ্চিটি টিচাৰ্ছক কনফিডেন্সত ল'ব লাগে কাৰণ তেওঁলোকতো আমি দেখিছোঁ বহুত আমাৰ ভাল শিক্ষাগুৰুসকল আছে স্কুলৰ টিচাৰ্ছসকলক কনফিডেন্সত ল'ব লাগে অলপ দায়িত্ব দিব লাগে অলপ ফ্ৰী হেণ্ডো দিব লাগে যে আপোনালোকে অলপমান শিক্ষাৰ যে ক'ভিডৰ সময়ত বা এনেকুৱা এটা পৰিস্থিতিত কোনো ছাত্ৰ ছাত্ৰী লাগে প্ৰয়োজন হ'লে আমি ধৰক অনলাইনো কৰিছোঁ কেতিয়াবা যদি প্ৰয়োজন হয় দুইজনৰ ঘৰলৈ যাব লগা হৈ গৈছোঁ চ' মই ভাবোঁ কিছুমান অলপ আমি ভলেণ্টিয়াৰৰ কাম কৰিব লাগিব তো চৰকাৰৰ মেইন দায়িত্ব যে চৰকাৰে ধৰক যদি টকা পইচা খৰচ কৰে ৰিচোৰ্চ বা তেনেহ'লে এনেকুৱা হ'ব নালাগে যে ধৰক এটা বিজ্ঞাপন দিছে বাহিৰৰ কোনোবা এটা ধৰক গ্ৰুপ আহিব কিবা টেণ্ডাৰ দিব কোনোবাই কাউন্সিলিং কৰিব এনেকুৱা হ'ব নালাগে আমাৰ স্থানীয় যিবোৰ ৰিচোৰ্চ আছে স্থানীয় যিবোৰ সম্পদ আছে এইবোৰক ব্যৱহাৰ কৰিব লাগে কাষ্টমাইজ ধুনীয়া কৰিব লাগে আৰু আমি চাব লাগে ধৰক আমি চৰকাৰী স্কুলবিলাক বা ইভেন কলেজ হওক হাই ছেকেণ্ডেৰী কোনো যাতে মিছ আউট নহয় আমি এটা কথা কিন্তু ক'ব লাগিব এই মানে সমস্যাত কোনো ছাত্ৰ ছাত্ৰী যাতে পিছুৱাই নাথাকে ৰাইট টু এডুকেশ্যন মানে নট অনলি ৰাইট টু এডুকেশ্যন এতিয়া ৰাইট টু এডুকেশ্যনটো কৰিবই লাগিব কোনো যাতে বাদ পৰি নাযায় চৰকাৰৰ যিমান দায়িত্ব আছে আমাৰ সকলোৰে দায়িত্ব আছে কিন্তু চৰকাৰে স্পেচ বা প্লেটফৰ্মটো দিয়ক মই ভাবোঁ তেনেহ'লে নিশ্চয় বহুত হয়তো এনেকুৱা থাকিব কলেজৰ শিক্ষয়িত্ৰীবিলাক কিছুমানে সময় দিব স্কুলৰবিলাকে সময় দিব আৰু যিসকলে নিদিয়ে ধৰক এইটো আমি একো ক'ব নোৱাৰোঁ কিন্তু একেলগে আমি দলীয়ভাৱে মই ভাবোঁ যে ভালেখিনি কাম আমি কৰিব পাৰিম ধন্যবাদ ৰঞ্জন বৰুৱাই যোৱা প্ৰায় ১.৫ দশক ধৰি অসমৰ বিভিন্ন স্কুল মহাবিদ্যালয়ত গৈ তেখেতে কেৰিয়াৰ ওপৰত ল'ৰা ছোৱালীক সচেতন কৰিছে আৰু খুব ভাল কাম কৰি আছে আমি তেখেতক জানো দীৰ্ঘকাল ধৰি আৰু আজিৰ এই আলোচনাটোত তেখেতে খুব ভালকৈ কৈছে যে সময়ৰ ব্যৱহাৰটো যদি এই কোভিডৰ সময়খিনিত আমি যদি সময়খিনি খুব ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু এটা পজিটিভ হতাশাগ্ৰস্ত নহয় এটা যোগাত্মক দৃষ্টিৰে যদি আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে এইটো আমাৰ কাৰণে এটা ভাল হ'ব
মই ৰঞ্জনক পুনৰবাৰ লগ পোৱাৰ আশা ৰাখি আজিৰ অনুষ্ঠানটো সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ, নমস্কাৰ।